লগোৱা পিছতে 10-15 দিন পিছতে কিনাৰ কিনাৰ এনেকা কাটি পেলাই গোবৰ দিব পাৰে। ইয়াত গোবৰ দিয়া আছে, মই দেখাই আছো কেমেৰা দেখি। আইয়া লানি নিচিকা ফুলকবি লাগি আছে ইয়াত এখন বাৰীত। আপোনালোকে দেখিলে আচৰিত হ'ব। য'ত নেকি আজি বন্ধাকবি বজাৰত 20 টকা আছে, 30 টকা ল'ব। বন্ধাকবি ফুলকবি 30 টকা থাকিলে 40 টকা ল'ব। বজাৰৰ দাম 10 টকা বেছি ল'ব, কিন্তু সম্পূৰ্ণ অৰ্গেনিক জৈৱিক আৰু স্বাস্থ্যসন্মত খাদ্য। যিসকল লোকে কৃষি কৰ্মৰ লগত জড়িত, খেতি কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো বিশেষ প্ৰয়োজনীয়। মই বৰ্তমান ক'ত আছো জানেনে? এখন শাক পাচলিৰ এখন বাগিচা বুলি ক'ব লাগিব। মই বৰ্তমান আছো শাক পাচলিৰ এখন বাগিচাত, আৰু কি ধুনীয়া ধুনীয়া আপোনাৰ ফুলকবি, বন্ধাকবি, একদম লানি নিচিকা ব্ৰকলি, এইটো আৰু কোনে কৰিছে, আৰু জৈৱিক পদ্ধতিৰে, কোনো ৰাসায়নিক সাৰ নোহোৱাকৈ জৈৱিক পদ্ধতিৰে কৰিছে এইখন খেতি। মই দেখুৱাই আছো আপোনালোকক। একদম খুব ধুনীয়া এটা ব্লগ। আৰু যিসকল লোকে আমাৰ এই যি ভিডিঅ'টো যদি ইউটিউব চেনেলত চাই আছে, তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মৃণাল ক্ৰিয়েশ্যন 2.0 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুক পেজত চাই আছে, ফেচবুক পেজটো লাইক, ফ'ল' আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক মই আপোনালোকক দেখুৱাই আছো কি ধুনীয়া ধুনীয়া, দেখিলে আচৰিত হৈ যাব আপোনালোকে। ফুলকবি, বন্ধাকবি সকলো এয়া দেখিছে কি ধুনীয়া ফুলকবি, আৰু এনেদৰে লানি নিচিকা ফুলকবি লাগি আছে ইয়াত এখন বাৰীত। আপোনালোকে দেখিলে আচৰিত হ'ব। আৰু একমাত্ৰ এটা কথা যি সময়ত বজাৰ ভৰি পৰিছে যি ৰাসায়নিক সাৰযুক্ত যি পাচলি, সেই শাক পাচলিৰে ভৰি পৰিছে, বৰবি বুলি ক'ব লাগিব, সেই সময়ত এগৰাকী যুৱকে কিন্তু এই যি জৈৱিক পদ্ধতিৰে খেতি কৰিছে, আৰু খেতি কৰি তেওঁ লাভান্বিত হৈছে। কেনেদৰে কি হৈছে, কেনেদৰে কৰিছে, সকলোখিনি আপোনালোকক কৈ আছো। গতিকে ভিডিঅ' অকণমান আপোনালোকক এইটো ঘূৰাই পেলাই দেখুৱাই দিছো। এয়া দেখিছে যে, এয়া হৈছে ফুলকবি, পুৰা লানি নিচিকা ফুলকবি, দেখিছে লানি নিচিকা ফুলকবি। তাৰপাছত সিফালে হৈ গ'ল বন্ধাকবি। মই বন্ধাকবি খেতিটো অকণ দেখুৱাই দিওঁ আপোনালোকক। আৰু সঁচাই আজিৰ এই যি ভিডিঅ', এই প্ৰতিবেদনটো আপোনালোকক মানে ইমানেই প্ৰয়োজনীয়, যিসকলে খেতিৰ লগত জড়িত, কৃষি কৰ্মৰ লগত জড়িত এটা ভিডিঅ'। আৰু বিনা সাৰত আজিৰ যুগত যদি আপুনি খেতি কৰিব যায়, সাৰ প্ৰয়োজন হ'বই। আৰু সাৰৰ যি চব্জি, শাক পাচলি, সাৰৰ শাক পাচলিৰে যিহেতুকে বজাৰ ভৰি আছে। এয়া দেখিছে আপোনালোকে বন্ধাকবি ধুনীয়াকৈ লাগি আছে, আৰু এয়া বন্ধাকবি হৈছে আৰু মাত্ৰ, আৰু বাকী আছে এনেদৰে এয়া বন্ধাকবি লাগি আছে। চাৰিওফালে প্ৰায় 5 বিঘা মাটি খেতি কৰিছে। একদম খুব ধুনীয়া এটা মানে ছবি এখন, খুব ধুনীয়া ছবি। মই কথা পাতি আছো, কোনে কৰিছে খেতি, কেনেদৰে কৰিছে, সেইখিনি আপোনালোকক কৈ আছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া যে দেখিছে মোৰ লগত আছে, তেওঁৱে হৈছে লক্ষীৰাম ৰংফাৰ। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 20 কিলোমিটাৰমান আহিলেই এই লক্ষীৰাম ৰংফাৰৰ ঘৰ। আৰু তেখেতে মানে জৈৱিক পদ্ধতিৰে খেতি কৰিছে। দাদা আপুনি কেনেদৰে খেতিটো কৰিছে কওকচোন, অকণমান বুজাই দিয়ক, যাতে মই কৈ আছো যে যিসকল লোকে ধৰক মানে সাৰ নোহোৱাকৈ খেতি কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে কিন্তু লাভ হ'ব লাগিব। কাৰণ চাওক, এটা কথা কৈছো, আজিকালি চবতে সাৰ, শাক পাচলি চবতে সাৰ, কিন্তু তাৰ পাছতো কিন্তু মানুহে ধৰক খেতিয়ক বুলি নহয়, কৃষক বুলি নহয়, কৃষকেতো খেতি কৰে। তাৰ লগতে আপোনাৰ যিসকলে খেতি কৰে, ধৰক ঘৰতে অলপ মাটি আছে, তেওঁলোকে অলপ খেতি কৰে, কিন্তু তেওঁলোকে ভাবে কি আমি ধৰক সাৰ নোহোৱা এটা খাদ্য পাওঁ, হয়নে? এইটো কেনেকে কৰিব মানে মই দেখাইছো এইফালে এইকেইটা আগতীয়াকে যদি গোবৰ দিব নোৱাৰিলো, লগোৱা পিছতে 10-15 দিন পিছতে কিনাৰ কিনাৰ এনেকা কাটি পেলাই গোবৰ দিব পাৰে। ইয়াত গোবৰ দিয়া আছে, মই দেখাই আছো কেমেৰা দেখি। আইয়া এয়া গোবৰ দিয়া আছে, এয়া গোবৰ দেখিছো আমি, একদম পুৰা ধুনীয়াকে গোবৰ আছে। এইটো চিষ্টেম দিব পাৰে। আৰু আপুনি আপুনি ইয়াত মেডিচিন কি কি ইউজ কৰিছে সেইটো কম? মেডিচিন মানে মই ইউজ কৰি আছো হেৰি আপোনাৰ মেডিচিন সহযোগ লিখে, আৰু নিমপাত আৰু তিতা ফুল আৰু সেইকেইটা লৈ পেলাই তাৰমানে মই স্প্ৰে কৰো। নিমপাত, তিতা ফুল আৰু ভিটামিন হিচাপতে ফুল পচাই কি ফুল এইবিলাক? এই হেৰি ৰঙা ফুল মন্দাৰ ফুল বুলি কয়। সেইকেইটা যিকোনো ফুল আৰু যিকোনো বিধ হয় ফুলকেইটা যিকোনো, সেইকেইটা মই মন্দিৰ আছে, মন্দিৰৰ পৰা
চঢ়াই পেলাই ৰাতিপুৱা হ'লে উঠাই পেলাই পচাই দিওঁ মই দেখাম ফুলৰ পৰা আপুনি ধৰক ইয়াৰ যিটো পোক মৰাৰ কাৰণে ফুল পচাই পেলাই আপোনালোকে লক্ষ্য কৰিব যে ফুল পচাই পেলাই তেওঁ যি পোক মৰাৰ যি ঔষধ সেই ঔষধ তৈয়াৰ কৰিছে নহয় জানো আৰু গোবৰ ব্যৱহাৰ কৰিছে আৰু বাকী নাই আৰু কি গোমূত্ৰ এটা কৈ আছিলে গোমূত্ৰ এইটো কিয় কৰে সেইটো তাৰমানে পোকৰ কাৰণে সেইটো পলাবৰ কাৰণে চেন এটা মাৰে নহয় সেই চেনৰ কাৰণে মানে এটা কথা কওঁ আপোনাক মানে এই যে গছৰ পাতবিলাক দেখিছেনে এইটো ব্ৰকলি খেতি এই ব্ৰকলি খেতি এই পাতবিলাকত যেতিয়া নেকি পোক হৈ যায় ন পোকে ধৰে তেতিয়া মানে কি হয় তেতিয়া এই পোকবিলাকক খেদাবৰ কাৰণে তেওঁ কি কৰে গোমূত্ৰ ব্যৱহাৰ কৰে নহয় জানো মই এইকেইটা ইউজ কৰোঁ এইটো গোমূত্ৰ হয় ইয়াত আছে বহুত বস্তু আছে মই দেখাই আছো এইটো হ'ল ভিটামিন লিখে আৰু ফুল ৰস আদি ইয়াত আছে নিমপাত আদি আছে চব আছে ইয়াত তাৰমানে পচাই পেলাই মই স্প্ৰে কৰোঁ উলিয়াই দেখাইছো এই কালাৰটো চাওক এইটো কি হয় এইটো ভিটামিন আৰু এই পোক খেদাবৰ কাৰণে পোক খেদাবলৈ এয়া কি হৈছে লাইপাত না লাইপাত উঠাইছে মানে এইটো কেনেকে গম পাই যে এইটো জৈৱিকত ধৰক কেনেকুৱা হয় বুলি তাৰমানে চেনটোৱে ইয়াত তাৰমানে বেলেগ দুচৰা নিচিনা ইয়াত শুনিছ কিবা ফ্লেভাৰটো অলপ বেলেগ ফুলকবিও আপোনাক মই দি পঠাইছো আপুনি খাই চাব তেতিয়া মোক খবৰ এটা দিব যে কেনেকা লাগিছে ঠিক আছে হ'ব আমাৰ লগত এগৰাকী সমাজ সচেতন ব্যক্তি আছে আৰু এখেতে মোক একচুৱেলি চিনাকি কৰাই দিছিলে তেখেতক লক্ষীৰাম ৰংফাৰক গতিকে দাদা আপুনি কি ক'ব একদম বৰ্তমান যিহেতুকে বজাৰ ভৰি পৰিছে সাংঘাতিক বৰবি বুলি ক'ব লাগিব চব সাৰে সাৰ তাৰ মাজতে যদি এই যুৱকজনে যিটো কৰিম বুলি ভাবিছে এইটো আপুনি কি বুলি ভাবে বাৰু আচলতে লক্ষীৰাম ৰংফা ডাঙৰীয়া যিটো কৃষি কৰ্মৰে আদৰ্শ দাঙি ধৰিছে এইটো আন 10জনৰ কাৰণে আদৰ্শ আৰু বিশেষকৈ আমি বজাৰৰ পৰা যিটো শাক পাচলি খাই আছো শাক পাচলি নহয়তো আমি বৰবি খাই আছো ৰাসায়নিক সাৰেৰে দৰাই বস্তাই ৰাসায়নিক সাৰ দিয়া সেই পাচলিসমূহ আপুনি এদিন আনি দিব নেক্সট দিন তাত পোক লাগি যাব কিন্তু লক্ষীৰাম ৰংফা ডাঙৰীয়া যে জৈৱিক সাৰ ব্যৱহাৰ কৰি কেৱল গোবৰ তেওঁ ব্যৱহাৰ কৰিছে আৰু পেষ্টিচাইড তেওঁ শুনিলে যিটো মানে পোক পতংগ মাৰিবৰ কাৰণে তেওঁ গোমূত্ৰ নিমপাত আদি ব্যৱহাৰ কৰিছে গতিকে এই বস্তুবিলাক ব্যৱহাৰ কৰি পেলাই তেওঁ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে জৈৱিকভাৱে তেওঁ মানে পাচলিসমূহ উৎপন্ন কৰিছে আৰু উৎপন্ন কৰা পাচলিসমূহ তেওঁ আউটলেট এটা আছে তাত বিক্ৰী কৰিছে এটা কথা ঠিক লক্ষীৰাম ৰংফা ডাঙৰীয়া য'ত নেকি আজি বন্ধাকবি বজাৰত 20 টকা আছে 30 টকা ল'ব বন্ধাকবি ফুলকবি 30 টকা থাকিলে 40 টকা ল'ব বজাৰৰ দামতকৈ 10 টকা বেছি ল'ব কিন্তু সম্পূৰ্ণ অৰ্গেনিক আৰু জৈৱিক আৰু স্বাস্থ্যসন্মত খাদ্য তেওঁ আমাক দিব এইটো আটাইতকৈ ডাঙৰ কথা আৰু এইগৰাকী চহা কৃষক কোনো চৰকাৰী সুবিধাৰ আশাত কিন্তু বহি থকা নাই নিজে যিমানখিনি পাৰিছে তেওঁ শিক্ষা দীক্ষা ইমান নাই যিখিনি পাৰিছে নিজৰ জ্ঞান বুদ্ধিৰে তেওঁ কৰি আছে গতিকে এনেকুৱা মানুহক কিন্তু আমি আগবঢ়াই নিয়াটো সমাজৰ দায়িত্ব আছে আৰু আপোনালোকে আজি সেই দায়িত্ববোধ স্বীকাৰ কৰি পেলাই আপোনালোকৰ চেনেলে তেওঁলোক প্ৰচাৰ কৰিছে আমি খুব ভাল পাইছো আৰু আমি সকলোকে আহ্বান জনাইছো তেখেতৰ পৰা শাক পাচলি কিনি লৈ যাওক আৰু পৰিয়ালক স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখক গতিকে লক্ষীৰাম ৰংফাৰৰ পৰা আপোনালোকে চব্জি কিনক শাক পাচলি কিনক আৰু তেখেতক উৎসাহ দিয়ক আৰু এটা কথা কওঁ আপুনি যদি নগাঁৱৰ পৰা যোৰহাটৰ ফালে গৈ থাকে নগাঁৱৰ পৰা যদি যোৰহাটৰ ফালে যায় তেতিয়াহ'লে আপুনি কিন্তু এই যি জখলাবন্ধা পাৰ হোৱাৰ পাছত নগাঁৱৰ পৰা জখলাবন্ধা পাৰ হোৱাৰ পাছত আমগুৰি চাঙত আপুনি এখন মানে এখেতৰ এখন দোকান আছে দোকানখন ৰাস্তা কিনাৰত এখন দোকান খুলিছে আৰু সেই দোকানখনত আপুনি এওঁৰ যি শাক পাচলি পাই যাব নহয় জানো আৰু লক্ষীৰাম ৰংফাৰৰ মই নেবেচো মোৰ ঘৰ মানুহ থাকে বাৰু কেতিয়াবা ল'ৰা থাকে ৰাস্তাৰ পৰা কিনি লৈ যাব পাৰিব যোনে তাৰমানে লৈ যাব বিচাৰে ৰাস্তা কিনাৰ পৰা কিনি লৈ যাব পাৰিব আপোনাৰ নাম্বাৰটো কৈ দিয়কচোন 9954669040 9954669040 এইটো নাম্বাৰত কণ্টেক্ট কৰিলে পাই যাব আৰু আপুনি যদি কাৰোবাক যদি পৰামৰ্শ লাগে ধৰক কোনোবাই কৰিব বিচাৰিছে আপুনি শিকাই দিব আজি এই ভিডিঅ'টো একমাত্ৰ কৃষকসকলৰ বাবে আৰু যিসকলে খেতি কৰিম বুলি ভাবিছে ঘৰতে অকণমান মাটি আছে তেওঁলোকে টাবতে হওক ক'ৰবাতে হওক যিহেতু খেতি কৰে আজিকালি বহুত ছিষ্টেম আছে গতিকে সেইখিনি লোকৰ কাৰণে এই বিশেষ ভিডিঅ'টো গতিকে ভিডিঅ'টো যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি পেজত চাই আছে পেজটো লাইক ফ'ল' আৰু শ্বেয়াৰ কৰিব নাপাহৰিব জয় অসম।